শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সাধাৰণ জ্ঞানৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰিম। আচলতে এই প্ৰশ্নখিনি 2019 চনৰ DHS যিটো এক্সাম আছে গ্ৰেড 4 লেভেলৰ সেই এক্সামত আহিছিল। গতিকে সেইখিনি প্ৰশ্নই আমি আজি আলোচনা কৰিছোঁ। এইখিনি অকল DHS বুলিয়ে নহয়, বেলেগ বেলেগ এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে আৰম্ভণিৰ পৰা ভিডিঅ'টো মন দি লক্ষ্য কৰিব। গতিকে আমি পলম নকৰি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া চাব, প্ৰথম প্ৰশ্ন যিটো দিয়া আছে সেইটো হৈছে কি, বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? এতিয়া সময়ে সময়ে বংগদেশত ধৰ্মগুৰুবিলাকে বিভিন্ন ধৰণৰ ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল, কিন্তু তাৰ ভিতৰত ইয়াতে অপশ্যনত দিয়াৰ ভিতৰত কোনটো শুদ্ধ সেইটো আমি জানিব লাগে। ইয়াতে এ অপশ্যন কবিৰ, বি ৰামানুজ, চি চৈতন্য, ডি জয়দেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি চৈতন্য। চৈতন্যদেৱে বংগদেশত কি কৰিছিল? ভক্তি আন্দোলনত গুৰি ধৰিছিল। এইটো মনত ৰাখিব। তাৰপিছত আৰু 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ৰামচৰিত মানস বুলি এখন গ্ৰন্থ কোনে ৰচনা কৰিছিল? এ অপশ্যন কবিৰ, বি তুলসীদাস, চি ৰামদাস, ডি নানক। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বি তুলসীদাস। এইটো মনত ৰাখিব, তুলসীদাস। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? এ 1857 চনত, বি 1920 চনত, চি 1942 চনত আৰু ডি 1946 চনত। এইটো খুবেই সহজ প্ৰশ্ন। এইটো কুইট ইণ্ডিয়া মুভমেণ্ট বুলি যাক কোৱা যায়। এইটো হৈছে চি নম্বৰ অপশ্যন 1942 1942 চন। তাৰপিছত 1857 চনত যি বিদ্ৰোহ হৈছিল কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল এই বিদ্ৰোহটো? এ নম্বৰ অপশ্যনটো কি হৈছে? কলকাতা, বি লক্ষ্ণৌ, চি মিৰাট আৰু ডি দিল্লী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি মিৰাট। বন্ধু বান্ধৱীসকল, এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো। 5 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে কি, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? এ অপশ্যন আমাজন, বি ব্ৰহ্মপুত্ৰ, চি নীল আৰু ডি হল মিছিছিপি। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি নীল নদী। নীল নদী হল কি পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী, নীল। এইটো মনত ৰাখিব, নীল নদী পৃথিৱীৰ ভিতৰত দীঘল। NILE বুলি লিখে, NILE, নীল। ইয়াৰ পিছত আমাৰ 6 নম্বৰ প্ৰশ্নটো আহিছো। গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত? এ হল আফ্ৰিকা, বি হল ইউৰোপ, চি এছিয়া আৰু ডি অষ্ট্ৰেলিয়া। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি এছিয়া। ইয়াৰ পিছত আমাৰ 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত, মানে 7 wonders বুলি যে কয়, 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত অলমা বাগিচাখন ক'ত আছে? হেঙিং গাৰ্ডেন, যিখন শূন্য তলমি থকা বাগিচা বুলি কয়, সেইখন ক'ত আছে? অপশ্যন কেইটা চাব। এ আলেকজেণ্ড্ৰিয়া, বি ৰোডছ, চি বেবিলন আৰু ডি কম্বোডিয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি বেবিলন। এইটো মনত ৰাখিব। বেবিলনৰ অলমা বাগান বুলি আমি আগত কিতাপত পাইছোৱেই। এইটো বেবিলন মনত ৰাখিব। লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত? লেণ্ড অফ হোৱাইট এলিফেণ্ট তাৰমানে বগা হাতীৰ মানে বগা হাতী থকা ঠাই কোনখন দেশক জনা যায়? এ ইণ্ডোনেছিয়া, বি চীন, চি মংগোলিয়া আৰু ডি থাইলেণ্ড। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ডি থাইলেণ্ড। এইটো মনত ৰাখিব, ডি থাইলেণ্ড। এইটো লেণ্ড অফ হোৱাইট এলিফেণ্ট, ডি থাইলেণ্ড। বন্ধু বান্ধৱীসকল, এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো চাই ল'ব আপোনালোকে। 9 নম্বৰ প্ৰশ্ন। তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়?
এ কাণ্ডলা, বি ভাৱনগৰ, চি পাৰাদীপ আৰু ডি মহীশূৰ। আচলতে ইয়াৰে এই তিনিওটা প্ৰথম ABC তিনিওটা হ'ল বন্দৰ হয়, কিন্তু মহীশূৰটো বন্দৰ নহয়, যিটো আমাৰ মাইচৰ বুলি কয়। মাইচৰটো বন্দৰ নহয়, অৰ্থাৎ মহীশূৰ ভাৰতৰ বন্দৰৰ ভিতৰত নপৰে। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? 10 নম্বৰ প্ৰশ্নটো। এ কৰ্ণাটক, বি অৰুণাচল প্ৰদেশ, চি ছিকিম, ডি উত্তৰাখণ্ড। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বি অৰুণাচল প্ৰদেশ। এইটো। ইয়াৰ পিছত 11 নম্বৰ মেন ইটাৰ্স অফ কুমাও কিতাপখন কোনে লিখিছিল? মেন ইটাৰ্স অফ কুমাও এই কিতাপখন কোনে লিখিছিল? এ আৰ কে নাৰায়ণ, বি ৰুডায়াৰ্ড কিপলিং, চি সলমান ৰুশদি আৰু ডি জিম কৰবেট। এখন মানে কি বাঘৰ চিকাৰ কাহিনী, তাৰ ওপৰত এখন কিতাপ, এখন জিম কৰবেটে লিখিছিল। জিম কৰবেট। তাৰপিছত বৈকাল হ্ৰদ ক'ত অৱস্থিত? 12 নম্বৰ প্ৰশ্ন, আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। বৈকাল হ্ৰদ ক'ত অৱস্থিত? এ কানাডা, বি ফিনলেণ্ড, চি টানজানিয়া আৰু ডি ৰাছিয়া। কিন্তু ৰাছিয়া হ'ব ডি নম্বৰ অপশ্যনটো, ডি ৰাছিয়া। তে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আজিৰ আলোচনাৰ বিষয়বস্তু। ইয়াতে যিখিনি বস্তু আলোচনা কৰিলো আপোনালোকৰ বোধহয় চবৰে বোধগম্য হৈছে। যদি কিবা কুৱেশ্যন এৰাইজ হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। আৰু আজি এইটো মই 2019 চনৰ DHS যিটো এক্সাম, এই এক্সামৰ গ্ৰেড 4ৰ লেভেলৰ এক্সামত এই কুৱেশ্যনবিলাক আহিছিল। ইয়াতে সেই কুৱেশ্যন পেপাৰত আৰু কিছুমান কুৱেশ্যন আছে, যিবিলাক সহজ কুৱেশ্যন আছে সেইবিলাক আমি বাদ দিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি তাৰ লগত জড়িত কিছু প্ৰশ্ন আলোচনা কৰিম। আৰু এইখিনি এনেহেন ধৰণৰ প্ৰশ্ন যে ইয়াতে অকল DHS বুলিয়ে নহয়, বেলেগ বেলেগ এক্সামৰ কাৰণেও এইখিনি গ্ৰহণযোগ্য হয়। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো মনোযোগ দি চাব আৰু ইয়াতে এই কথাবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আজি পলম নকৰোঁ বেছি। গতিকে এইখিনিয়ে, পৰৱৰ্তী পৰ্যায়ত আমি আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু এটা অনুৰোধ জনাওঁ, যিবিলাকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু নটিফিকেশ্যনৰ যিটো বেল বটাম আছে সেইটো টিপিবলৈ অনুৰোধ জনালোঁ। এইখিনিয়ে, ধন্যবাদ।